हेलो एवरीवन आহি গলো আৰু এটা নতুন দিন আৰু এটা নতুন ব্লগ আৰু এটা নতুন ৰেচিপি লৈ আজি আমি বনাই আছো চিকেন মছলা সো আমি চিকেনটো আগতে মেৰিনেট কৰি ৰাখিছিলো অলপমান কাশ্মীৰী মিৰ্চ পাউডাৰ এটা কণী আৰু অলপমান চিকেন মছলা দি মেৰিনেট কৰি থৈ দিছিলো তাৰ পিছত আমি পেষ্ট কৰি ললো নেহুৰ ধনিয়া পাত আৰু জলকীয়া আৰু লগত বিলাহীও আমি পেষ্ট কৰি লৈছিলো কৰি পিনে সাইডত থৈ পিনে এতিয়া হে মেৰিনেট কৰা মাংসখিনি আমি ডিপ ফ্ৰাই কৰি লম আগত তেলটো গৰম হ'ব দিম কেৰাহীটো গৰম হ'লে তেল দিম তেল দিয়াৰ পিছত হেতু ডিপ ফ্ৰাই কৰি লম বিলাহী গোটেইখিনি পেষ্ট নকৰো অলপমান বিলাহী লাষ্টৰ কাৰণে থৈ দিম 80% বিলাহীয়ে মানে পেষ্ট কৰি সাইডত থৈ দিম এতিয়া মাংসখিনি ভাজি লোৱাৰ পিছত এনেকা যেতিয়া ৰঙা ৰঙা হ'ব হেতু এটা বাটি টেট সাইডত কৰি থম আলুখিনি ভাজি লম অলপমান নিমখে দি আলুখিনিও ৰঙা ৰঙা হতে অলপমান সিজিব লাগিব চাই লব হেতু সিজিয়া যেন পালে আৰু ৰঙা ৰঙা হলে সেইখিনিও নমাই থৈ দিব এটা বাটিত এই বেঙেনা ভাজিটো একেবাৰে চিকেন মছলাৰ পাৰ্ট নহয় এটা আমি বেঙেনা ভাজিটো এনে জাস্ট নিজে মুখৰ সোৱাদৰ কাৰণে বনাইছিলো আৰু সেই যে বেঙেনাটো যেহেতু মোৰ বিৰাট ফেভাৰিট হয় সেই কাৰণে মোৰ হাজবেণ্ড এটো বনাই আছিল বেঙেনা ভাজিটো হোৱাৰ পিছত বিৰাট ধুনীয়া লাগে যে খায়ও টেষ্টি তো তাৰ পিছত এটা কেৰাহীত অলপমান তেল গৰম কৰি লম আৰু তাতে অলপমান ঘিউ দি দিম আৰু যিমান গৰম গোটা মছলা আছে হেতু দি দিম যেনেকা দালচিনি ইলাইচি লং আৰু আপোনাৰ শুকান জলকীয়া আৰু তেজপাত দি পিনে এটো অলপমান ভাজি কৰি লম তাৰ ওপৰত পিয়াজ গিলা দি দিম পিয়াজবোৰ যেতিয়া লাগে ৰঙা নহয় তেতিয়ালৈ ভাজি থাকিম ভাজি কৰাৰ পিছত তাতে যে বিলাহী যে অলপমান থৈ দিছিলো সেই বিলাহীটো এড কৰি দিম পিয়াজটো ৰঙা হোৱাৰ লগে লগে পিয়াজটো ৰঙা হতে অলপমান টাইম লাগে তো সেইকাৰণে অলপমান বাহিৰতে চাই ললো পিয়াজটো আহি পিনে দেখা পালো পিয়াজটো মোটামুটি ৰঙা হৈয়ে গৈছে তো পিয়াজটো ৰঙা হোৱাৰ লগে লগে তাতে বিলাহীটো এড কৰি দিলো এড কৰি পিনে বিলাহীটো যেতিয়ালৈকে সিজি নাযায় মিহি হৈ নাযায় তেতিয়ালৈ হেতুক ভাজি আছো ভাজি হোৱাৰ পিছত তাতে অলপমান নিজৰ টেষ্ট হিচাপে অলপমান কাশ্মীৰী লাল মিৰ্চ দিছো আৰু অলপমান নিমখ দিছো নিমখ দি পিনে হেতুক আগেন এটুক ফ্ৰাই কৰি আছো ফ্ৰাই হোৱাৰ পিছত তাতে বিলাহীৰ পেষ্টটো যেটো কৰিছো হেতু আৰু জলকীয়া নেহুৰ আৰু ধনিয়া পাতৰ যেটো পেষ্ট হেতু দুটা মিক্স কৰি হেতুক কেৰাহীত মিক্স কৰি ললো গোটেইখিনি ইয়াত মছলাখিনি ভালকে মিক্স হৈ যোৱাৰ পিছত কালাৰ চেঞ্জ হৈ যাব তাৰ পিছত আমি কৰিম কি মাংস যেটো ভাজি মাংস আছিল হেতু ইয়াতে দি দিম দি পিনে এই মছলাৰ লগত মাংসটো আকৌ ভালকে ভাজিম যেতিয়ালে এটো নিজৰ কালাৰ চেঞ্জ নহয় এটলিষ্ট 2 to 3 মিনিটছৰ কাৰণে মাংসটো মছলাটোৰ লগত ঠিকছে আমি মিক্স কৰিম হেতু মিক্স হোৱাৰ পিছত আমি কৰিম কি আলুটো ভাজি কৰা আলুটো ঢালি দিম এতিয়া এই আলুটোকো এই মছলাটোত ভালকে মাংসয়ে আলুয়ে মছলাই ভালকে মিক্স কৰিম আৰু 2-3 মিনিটছলৈ যেতিয়া দেখা পাম আলুখিনিও সিজি আহিছে মাংসখিনি সিজি আহিছে তাতে আৰু অলপমান আমি পানী এড কৰি দিম ভালকে বইল হৈ যাব কাৰণে দেন ইটস ৰেডি